আজি এই ভিডিঅ'টোত আমি এক্সাৰচাইজ 5.1 যিখিনি কুৱেশ্যনছ আমাৰ থাকি গৈছিলে সেই কুৱেশ্যনছখিনিৰ বিষয়ে আলোচনা কৰিম। তো কুৱেশ্যন নম্বৰ 26টো দিয়া আছিলে ফাইণ্ড দ্য ভেলু অফ k so that the function f is continuous at the indicated point। তো ফাংচনটো দিয়া আছে fx is equal to k cos x divided by pi minus 2x if x not equal to pi by 2, fx is equal to 3 if x is equal to pi by 2 at x pi by 2। মানে আমাক কি কৈছে যে fx ফাংচনটো x is equal to pi by 2 কন্টিনিউয়াস যদি হয় তেতিয়া k মান কি হ'ব আমি নিৰ্ণয় কৰিব লাগিব। তো আমি জানো যে কন্টিনিউয়াস দেখাবলৈ যাওঁতে আমাক প্ৰথম কি লাগিব লিমিট উলিয়াব লাগিব ফাংচনটোৰ। তো সেইদিনাখন আমি কৈছিলো যে যদি নট ইকুৱেল আৰু ইকুৱেল ফৰ্মত থাকে ইন জেনেৰেল আমি কি কৰিম যেটো নট ইকুৱেল পাৰ্ট দিয়া থাকে তাৰ আমি লিমিট উলিয়াম। তো আমি if k cos x divided by pi minus 2x or লিমিট উলিয়াব চেষ্টা কৰিলো যে x tends to pi by 2 fx limit x tends to pi by 2 k cos x divided by pi minus 2x। এতিয়া আমি দেখিছো যে যদি আমি ইয়াত ডাইৰেক্টলি pi by 2 পুট কৰি দিও ইয়াৰ তলৰ অংশটো 0 হৈ গুচি যাব। pi হ'ব এটো 2 to cancel গৈ pi minus pi is equal to 0। তো এনেকুৱা কন্ডিশনস বিলাকত আমি কি কৰিম যে যদি ট্ৰিগোনোমেট্ৰিক ফাংচন থাকোতে তলৰ পাৰ্টটো যদি কিবা কাৰণত 0 হৈ যায় তেতিয়া আমি সেই লিমিটটো চেঞ্জ কৰিব চেষ্টা কৰিম। মানে আমি যোনটো অংশত ইয়াত আমি দেখিছো যে pi minus 2x এ আমাৰ অংকটোত জঞ্জাল লগাই আছে তো ইয়াত আমি লিমিট পইণ্টটো বহাব নোৱাৰো। তো সেই কাৰণে আমাৰ ইয়াত pi minus 2x টোৱে কি কৰিম ধৰি লম যে pi minus 2x is equal to y বুলি ধৰি ললা। তে y টো যদি মই এফালে লৈ আহো pi minus y হল is equal to 2x হল 2 টোৱে গোটেই ইকুৱেশ্যনটোক ডিভাইড কৰি দিলে pi by 2 minus y by 2 is equal to x অৰ্থাৎ আমি কি পালো x is equal to pi by 2 minus y by 2। এতিয়া আমি লিমিট খলাও যে x ৰ মানটো যদি এটা সময়ত pi by 2 হৈ যায়গে y মানটো কোনটো সংখ্যাৰ ওচৰ চাপিব 0 হৈ যাব। কাৰণ এটো দেখিছা x টো যদি pi by 2 ইয়াত বহাই দিয়া এটা ক্যান্সেল যাব y ভ্যালুটো 0 হৈ গুচি যাব। বা ইয়াতো যদি আমি pi by 2 বহাই দিও x ৰ মানটো তেতিয়া y ভ্যালুটো আমাৰ 0 লৈ কনভাৰ্জ কৰিব যে x ৰ মান যেতিয়া pi by 2 ওচৰ চাপিব y ভ্যালুটো 0 ওচৰ চাপিব। তো গোটেই ইকুৱেশ্যনছটো বা লিমিটৰ ইকুৱেশ্যনছটো আমি y লৈ কনভাৰ্ট কৰো। তো x tends to pi by 2 জায়গাত লিখিলো আমি y tends to 0 k cos x ৰ জায়গাত ৰিপ্লেস কৰি দিলো x মানে আমি উলিয়াই থৈছিলো pi by 2 minus y by 2 তাৰ জায়গাত আমি লিখিলো pi by 2 minus y by 2 divided by pi minus 2x মানে আমি y বুলি ধৰিছিলো গতিকে y হল। আমি এটা কথা জানো যে cos 90 ডিগ্ৰী মাইনাস a মানে আমি sin a লিখিব পাৰো গতিকে ইয়াত আমি cos 90 ডিগ্ৰী মাইনাস y by 2 হলে sin y by 2 হৈ গল। k টো কনস্ট্যান্ট ভ্যালু কাৰণে লিমিটৰ লগত তাৰ কোনো সম্পৰ্ক নাই হি বাহিৰত গুচি গল। লিমিট y tends to 0 আমি এটা কথা জানো যে সাইনৰ লগত যোনটো অংশ থাকিব সেই অংশটো যদি আমি তলটো বনাই লব পাৰো তেতিয়া ইয়াৰ ৰিজাল্টটো আমি 1 লিখিব পাৰো। তো ইয়াত যেটো y by 2 আছে ইয়াকো আমি y by 2 বনাও তলৰ y টো তো ইয়াকো y by 2 বনালো y by 2 2 আনিবৰ কাৰণে ইনটু 2 কৰিব লগা হ'ল যাতে এটা ক্যান্সেল কৰি আকৌ আগৰ স্টেপটো তুমি পোৱা। এতিয়া k লিমিট y tends to 0 sin y by 2 divided by y by 2 আৰু 1 by 2 টো আমি বাহিৰ কৰি সাইড কৰি থলো y into 1 by 2 লিখিলা। এতিয়া আমি ইয়াৰ ৰিজাল্টটো আমি এজ এ ফৰ্মুলা মতে বা according to the ফৰ্মুলা মতে ইয়াৰ পাৰ্টটো আমাৰ কি হৈ গলগে 1 হৈ গল। তো k into 1 into half অৰ্থাৎ k by 2 পালা। এতিয়া আমি কন্টিনিউটি কন্ডিশনটো ইউজ কৰো যে ফাংচন fx to be continuous মানে ফাংচন fx to continuous at x is equal to pi by 2 হ'বলৈ হলে আমাৰ কোনটো কন্ডিশন মানি চলিব লাগিব যে লিমিট x tends to 0 fx ৰ মানটো f pi by 2 ভ্যালুটোৰ লগত সমান হ'ব লাগিব। আৰু ইয়াৰ লিমিট আমি উলিয়াই থৈছো ইতিমধ্যে কি উলিয়াই থৈছিল আমি k by 2। তো ইয়াৰ জায়গাত আমি k by 2 বহাই দিলো fx ৰ জায়গাত আৰু f pi by 2 মানে f x is equal to pi by 2 ফাংচনটোৰ ভ্যালু আমাক কিমান দিয়া আছে x সমান pi by 2 ফাংচনটোৰ ভ্যালু fx কিমান দিয়া আছে 3। তো f pi by 2 ভ্যালু হল 3 অৰ্থাৎ 2 টো এফালে গুচি গল k is equal to 6 হল। তো এটা এটা খুবই দৰকাৰী কোৱেশ্চনছ আমাৰ দুবছৰ আহি গৈছে 2024 ত আহিছে আৰু ৰিসেন্ট আমাৰ 2026 ত আহিছে গতিকে ডাইৰেক্ট কোৱেশ্চনটো নিদিবও পাৰে কিন্তু ইয়াক অলপ মডিফাই কৰি দি দিব পাৰে গতিকে তোমালোকে টাইপটো চাইবা যে কোৱেশ্চনছটো তেনে এটা দৰকাৰী প্ৰশ্ন যে আমি তলত আমি লিমিট পইণ্টটো বহাব নোৱাৰো 0 হৈ গুচি যাব
সেইকাৰণে আমি লিমিট পইণ্টটো সলাবলগীয়া হ'ল যোনটো অংশত এক্সৰ ভেলু পুট কৰিলে 0 হ'ব সেই ভেলুটোকে আমি সেই পাৰ্টটোকে আমি y বুলি ধৰি ল'লোঁ পৰীক্ষাত যাতে গণ্ডগোল নহয় যে যিটো পাৰ্টত এক্সৰ মান বহালে 0 হৈ যাব সেই পাৰ্টটোকে বেলেগ এটালৈ কনভাৰ্ট কৰি ল'লোঁ মানে পাই মাইনাছ 2x মানে y বুলি ধৰি ল'লোঁ তাৰপিছত আমি এজ এ কেলকুলেশ্যন কৰিছোঁ এই ফৰ্মুলাবিলাকৰ সহায়ত আৰু ইয়াৰ লিমিট ভেলুটো পালাগে তুমি k/2 আৰু ফাংচনটো fx ফাংচনটো π/2ত কণ্টিনিউৱাছ হ'বৰ কাৰণে আমাৰ কণ্ডিশ্যন কি হ'ব লাগিব এইটো লিমিট ভেলুটো তাৰ সেই পইণ্টটোত ফাংচনটোৰ ভেলুৰ লগত সমান হ'ব লাগিব লিমিট ভেলু পালা k/2 ফাংচনটো সেই পইণ্টটোত ভেলু হ'ল 3 অৰ্থাৎ k = 6 এবাৰ আমি নেক্সট কুৱেশ্যনটো চাওঁ ফাইণ্ড দ্য ভেলু অফ a and b so that the function defined by fx = 5x <= 2 ax + b 2 < x < 10 x greater than equal to 10 = 21 is a continuous function তো ইয়াত আমাৰ পইণ্ট হিচাপত দিয়া নাই কৈছে যে ফাংচনটো এটা কণ্টিনিউৱাছ ফাংচন আমি সেইদিনাখন কৈছিলোঁ যে এটা ফাংচন যদি সকলোবিলাক পইণ্টতে কণ্টিনিউৱাছ হয় তাক আমি কণ্টিনিউৱাছ ফাংচন বুলি কওঁ তো ইয়াত আমি লিখিছোঁ as fx is a continuous function so it is continuous at x = 2 and x = 10 যিহেতু ফাংচনটো এটা কণ্টিনিউৱাছ ফাংচন মানে কি যে fx সকলোবিলাক পইণ্টতে কণ্টিনিউৱাছ যদি সকলোবিলাক পইণ্টতে কণ্টিনিউৱাছ হয় তেতিয়া 2টো কণ্টিনিউৱাছ হ'ব 10টো কণ্টিনিউৱাছ হ'ব তো সেইটোকে আমি লাইনটো এজে লিখিছোঁ কাৰণ 2 আৰু 10ত কেলে লিখিছোঁ ইয়াত আমাৰ 2তে <> ফৰ্মত দিয়া আছে আৰু 10টো আমাৰ <> টাইপত দিয়া আছে তো সেই দুইটাত আমি লিমিট ভেলু উলিয়াব পাৰিম তো ইয়াত x = 2 চেক কৰিলোঁ ইয়াৰ লেফ্ট হেণ্ড লিমিট আমি উলিয়ালোঁ লিমিট x টেন্স টু 2 - f of x x <> 2 হ'লে fx 5 ল'ব কৈছে কুৱেশ্যন মতে তো ইয়াৰ ভেলুটো 5 হ'ল ৰাইট হেণ্ড লিমিট আমি উলিয়ালোঁ লিমিট x টেন্স টু 2 + f of x greater than 2 হ'লে fx কি ল'ব কৈছে ax + b ইয়াত যদি x ৰ জেগাত 2 বহাই দিয়া twice a + b হৈ গ'ল as fx is continuous at x = 2 যদি ফাংচনটো 2 পইণ্টত কণ্টিনিউৱাছ হ'বলৈ হয় তেতিয়া কণ্ডিশ্যনটো কি হ'ব লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট সমান হ'ব লাগিব তো সেই গতিকে আমি লিখিব পাৰিলোঁ লেফ্ট হেণ্ড লিমিট 5 হ'ল ৰাইট হেণ্ড লিমিট twice a + b অৰ্থাৎ twice a + b = 5 এটা ইকুৱেশ্যন পালা তুমি যাক আমি নাম্বাৰ দিলোঁ নাম্বাৰ 1 এতিয়া আমি নেক্সট পইণ্টটোত চাওঁ x = 10 ইয়াতো আমি লেফ্ট হেণ্ড ৰাইট হেণ্ড লিমিট উলিয়ালোঁ লেফ্ট হেণ্ড লিমিট আমাৰ হ'ল লিমিট x টেন্স টু 10 - f of x 10 - x <> 10 হ'লে fx ax + b ল'ব কৈছে তো ইয়াত আমি x ৰ জেগাত 10 ভেলু বহাই দিলে 10a + b হৈ গ'ল ঠিক তেনেকৈ ৰাইট হেণ্ড লিমিট x টেন্স টু 10 + f of x greater than 10 হ'লে fx 21 ল'ব কৈছে ইয়াত 21টো এটা কনষ্টেণ্ট ভেলু কাৰণে ইয়াৰ লিমিটটো 21 হৈ গ'ল এতিয়া আমি ক'লোঁ যে f is continuous at x = 10 fটো যদি 10 পইণ্টত কণ্টিনিউৱাছ হয় তেতিয়া তাৰ লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট সমান হ'ব অৰ্থাৎ লেফ্ট হেণ্ড লিমিট পালা 10a + b ৰাইট হেণ্ড লিমিট পালা 21 দুইটা ভেলু সমান এটা ইকুৱেশ্যন পালোগৈ আমি 10a + b = 21 এইটো ইকুৱেশ্যন নাম্বাৰ আমি 2 দিলোঁ এতিয়া আমি দুটা ইকুৱেশ্যন পালোঁ আমি 2ৰ পৰা 1টো মাইনাছ কৰিম 2 ইকুৱেশ্যনটো কি আছিলে 10a + b = 21 1 ইকুৱেশ্যনটো আছিলে twice a + b = 5 ইটো পৰা সিটো বিয়োগ কৰিলে b কেঞ্চেল গ'ল 10ৰ পৰা 2 মাইনাছ কৰিলে 8a হ'ল 21ৰ পৰা 5 মাইনাছ কৰিলে 16 হ'ল 8এ 16ক ডিভাইড কৰিলে a = 2 পালা এতিয়া যদি a মান 2 হয় ইকুৱেশ্যন নম্বৰ 1ত আমি 2 ভেলুটো বহাই দিওঁ এই জেগাত 2 বহাই দিলা এই জেগাত আমি 2 বহাই দিলোঁ 2 × 2 হ'ল তো b ভেলু হ'বগৈ 5 - 4 = 1 এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যনছ পৰীক্ষাত আহি গৈছে এইটো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন হয় তোমালোকে এবাৰ প্ৰেক্টিছ কৰি চাবাগে নেক্সট আমি চাওঁ এক্সাৰচাইজ 5.1ৰ বাকীকেইটা কুৱেশ্যন কৰিবলৈ হ'লে আমাৰ এটা থিয়ৰামৰ খুবেই প্ৰয়োজন যে ইয়াত কৈছে যে if fx and gx are continuous function then f of g is also continuous যে দুটা যদি কণ্টিনিউৱাছ ফাংচন হয় তাৰ কম্পজিশ্যন ফাংচনটো কি হ'ব কণ্টিনিউৱাছ f not g মানে কম্পজিশ্যন ফাংচন আমি ফাংচন চেপ্টাৰটোত f not g g not f এইবিলাক উলিয়াই আহিছোঁ তোমালোকে ইতিমধ্যে পাই আহিছা যে ইয়াত f আৰু g যদি কণ্টিনিউৱাছ আমি ক'ব পাৰোঁ তেতিয়া f not g টো সদায় কণ্টিনিউৱাছই হ'ব তো এই ৰিজাল্টটো ব্যৱহাৰ কৰি আমি তলৰ কুৱেশ্যনছকেইটা ছল্ভ কৰিবলৈ চেষ্টা কৰোঁ প্ৰথমটো দিছে যে so that the function defined by fx = cos x square is a continuous function এইটো এটা কম্পজিশ্যন ফাংচন মানে ইয়াত দুটা ফাংচনৰ মিক্সাৰ হৈ আছে তো fx = cos x square আছিলে ইয়াৰ পৰা আমি ইয়াক cos x square টোক দুটা ভাগত ভাগ কৰি পেলাম ছেকেণ্ডত যোনটো পাৰ্ট দিয়া আছে অৰ্থাৎ x স্কোৱাৰটোক আমি আগত লিখিম মানে ইয়াত gx নাম দিলোঁ gx = x square আৰু cos x টোক আমি ছেকেণ্ড নাম দিম hx ইয়াত x স্কোৱাৰটো ৰিপ্লেচ কৰি x লিখি দিলোঁ hx = cos x
মানে cos x স্কয়াৰটো তুমি ইয়াক ভাঙি পেলালা প্ৰথম লিখিলা x স্কয়াৰ সেকেন্ড লিখিলা cos x আৰু cos x আৰু x স্কয়াৰ যদি মিক্স কৰি দিও তেতিয়া আমি এটো পাম cos x স্কয়াৰ তো এই ফাংশন দুটা x স্কয়াৰটো নাম দিলো hx আৰু cos x টো নাম দিলো gx কি এটোক gx দিলো এটো hx দিলো এতিয়া g আৰু h ৰ যদি কম্পোজিশন কৰা মানে g not h যদি লিখো এটো হ'ব g(hx) অৰ্থাৎ hx ৰ ভ্যালু হ'ল cos x g cos x আৰু gx আছিলে x স্কয়াৰ তো ইয়াত যদি x টো ৰিপ্লেস কৰি a x স্কয়াৰটো লিখি দিও এটো হ'ব তোমাৰ cos x স্কয়াৰ এটা কথা হল ইয়াত আমি চালো যে gx আমি পালো x স্কয়াৰ hx পালা cos x ইয়াত কলো যে x স্কয়াৰ এটা পলিনোমিয়াল ফাংশন সেই কাৰণে হি কন্টিনিউয়াস cos x এটা ট্ৰিগনোমেট্ৰিক ফাংশন সেই কাৰণে হি কন্টিনিউয়াস x স্কয়াৰ আৰু cos x যেটো কন্টিনিউয়াস আমি থিওৰাম মতে কৈছিলো যে কম্পোজিশন ফাংশনো কন্টিনিউয়াস হ'ব কম্পোজিশন অফ টু কন্টিনিউয়াস ফাংশন ইজ অলসো কন্টিনিউয়াস সেই কাৰণে আমাৰ যেটো ফাংশন দিয়া আছে fx cos x স্কয়াৰ এটো কন্টিনিউয়াস তেনে সহজ প্ৰথম পাৰ্টটো দিয়াক ব্ৰেক কৰি লবা সেকেন্ডটো প্ৰথমে লিখিবা ফাৰ্স্টটো সেকেন্ডত লিখিবা তাৰপিছত দুটা কম্পোজিশন কৰি দিলা আকৌ ফাংশনটো তুমি পাবা ইয়াৰ পাছত উল্লেখ কৰিবা যে x স্কয়াৰটো এটা পলিনোমিয়াল ফাংশন গতিকে হি কন্টিনিউয়াস হয় cos x টো এটা ট্ৰিগনোমেট্ৰিক ফাংশন কাৰণে কন্টিনিউয়াস আৰু দুটা কম্পোজিশন ফাংশনৰ কন্টিনিউয়াস দুটা কন্টিনিউয়াস কম্পোজিশন ফাংশন আকৌ কন্টিনিউয়াসে হয় সেই কাৰণে আমাৰ ফাংশনটো এটা কন্টিনিউয়াস ফাংশন তো এই ধৰণে আমি লিখি দিলে Next question is so that the function defined by fx is equal to mod cos x is a continuous function. তো ইয়াতো আমি একই কৰিম কম্পোজিশন হৈ আছে এটো mod cos x টোক আমি দুভাগত ভাগ কৰি লম এই cos x টোক আমি প্ৰথমে লিখিলো আৰু cos x টো অতৰাই mod x হ'ব mod x টোক আমি সেকেন্ডত লিখিম এতিয়া এটাক নাম দিলো g এটাক নাম দিলো h h আৰু g যদি g আৰু h ৰ যদি কম্পোজিশন কৰোৱা তো g(hx) হ'ব g(hx) মানে mod x আৰু ইয়াৰ ৰিপ্লেস কৰিলে হ'ব mod of cos x এতিয়া আমি কলো যে cos x টো এটা কন্টিনিউয়াস ফাংশন আৰু mod x ও এটা কন্টিনিউয়াস ফাংশন কাৰণ মডুলাস ফাংশন বিলাক কন্টিনিউয়াস ট্ৰিগনোমেট্ৰিক ফাংশন বিলাকো কন্টিনিউয়াস তো সেই কাৰণে আমাৰ এটা কম্পোজিশন অফ টু কন্টিনিউয়াস ফাংশনও কি হ'ব কন্টিনিউয়াসে হ'ব আৰু সেই গতিকে আমি ক'ব পাৰো যে যেটো কম্পোজিশন ফাংশন আমি পালো হেতু এটা কন্টিনিউয়াস ফাংশনে হ'ব জাস্ট এই ধৰণে লিখি দিলে হ'ল যে আমি কি কৰিলো যে ইয়াক mod of cos x টোক তুমি দুভাগত ভাগ কৰি পেলালা এট প্ৰথমতে লিখিলা cos x কাৰণ mod x বেগেটো প্ৰথমে পাইছা সেকেন্ডত cos x পাইছা cos x টো ফাৰ্স্টত লিখিবা সেকেন্ডত পোৱাটো আৰু mod চিনটোক তুমি পিছত লিখিবা এটো cos x টো অতৰাই x ৰিপ্লেস কৰি দিবা cos x টো প্ৰথমত আহিলে mod x টো সেকেন্ডত আহিলে এটাক নাম দিলো আমি এটোক gx নাম দিলো এটো hx নাম দিলো এটা দুইটা মিক্সাৰ কৰি দিলে আমি mod of cos x পাম এতিয়া কলা যে cos x আৰু mod x তোমাৰ কন্টিনিউয়াস ফাংশন আৰু লগতে তুমি জানা থিওৰামটো যে কম্পোজিশন অফ টু কন্টিনিউয়াস ফাংশন ইজ অলসো কন্টিনিউয়াস সো fx is equal to mod cos x এটা কন্টিনিউয়াস ফাংশন তো একে ধৰণে 33 কোৱেশ্চনটো একেটা ষ্টাইলতে তোমালোকে কৰিব পাৰা মই কৰি দিছো এবাৰ চাই লবা Next question to solve. Question number 34. Find all points of discontinuity of f defined by fx is equal to mod x. fx is equal to mod x minus mod of x plus 1. তো ইয়াক দুটা ভাগত ভাগ কৰি পেলাব পাৰো এটাক আমি mod x ভাগ কৰি পেলালো এটাক mod of x plus 1. তো mod x টোক আমি gx নাম দিলো তো mod x ৰ ডেফিনেশন মতে আমি এনেকৈ লিখিব পাৰো less than 0 হলে minus x greater than 0 হলে x equal to 0 হলে 0 তো less than 0 আমি gx পালো minus x greater than 0 gx পালা x তো x আৰু minus x দুটা পলিনোমিয়াল ফাংশন সেই কাৰণে হি কন্টিনিউয়াস হয় তো ইয়াত আমি লিখিছো so it is continuous for x less than 0 and x greater than 0 ইয়াক আমি এটা বাক্যতে লৈ গুছি আহিলো যে less than 0 হলে minus x হল greater than 0 হলে plus x হল minus x আৰু plus হল তোমাৰ পলিনোমিয়াল ফাংশন সেই কাৰণে হি less than 0 আৰু greater than 0 হি কন্টিনিউয়াস হ'ব
এতিয়া আমি at x is equal to 0 চেক কৰিম x is equal to 0 আমি কি কৰিম যে ইয়াৰ লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট উলিয়াম লেফট হ্যান্ড লিমিট আমি পালো লিমিট x tends to 0 minus gx x tends to 0 minus অৰ্থাৎ x less than 0 হলে gx minus x লব কৈছে গতিকে তাত 0 পুট কৰি দিয়াৰ লগে লগে 0 হৈ গল ৰাইট হ্যান্ড লিমিটত ঠিক তেনেকৈ লিমিট x tends to 0 plus gx 0 plus মানে x greater than 0 বুজায় তো greater than 0 হলে gx ফাংশনটো x লব কৈছে গতিকে তাত 0 পুট কৰি দিলেটো 0 হৈ গল গতিকে আমি লিখিলো যে therefore left hand limit right hand limit and f of 0 are equal so it is continuous at x is equal to 0 সেই কাৰণে আমাৰ যেটো mod x ফাংশন আছে এটো কন্টিনিউয়াস ফাংশন এতিয়া আমি সেকেন্ড পাৰ্টটো চাও hx নাম দিলু তাক mod of x plus 1 টো এক ডেফিনেশন মতে আমি এনেকৈ লিখিলো যে mod ফাংশনত তুমি চাবা যে x ৰ জায়গাত কি বহালে 0 হয় ইয়াৰ আমি x ৰ জায়গাত যদি -1 বহাই দিও এটো 0 হৈ গুছি যাব গতিকে পইণ্টটোত আমি -1 দিয়াক ভাগ কৰিব লাগিব তো লেস দেন -1 হলে -x plus 1 হ'ব গ্ৰেটাৰ দেন -1 হলে +x plus 1 হ'ব আৰু ইকুৱেল টু -1 হলে ভ্যালুটো 0 আগৰ পাৰ্টটো লিখা গতে একে হ'ব যে for x less than -1 hx পালো আমি - of x plus 1 for x greater than -1 hx পালা x plus 1 আৰু দুইটাই তোমাৰ কি ফাংশন হয় পলিনোমিয়াল ফাংশন আৰু পলিনোমিয়াল ফাংশন বিলাক সদায় কন্টিনিউয়াস সেইকাৰণে আমি লিখিলো যে it is continuous for x less than -1 and x greater than -1 ফিনিশ এট x is equal to -1 তুমি চেক কৰিলা যদি ইকুৱেলত চেক কৰা সদায় লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট উলিয়াব লাগিব লেফট হ্যান্ড লিমিট উলিয়ালা এটা স্টাইলতে লিখিলা ইয়াক ভ্যালু পুট কৰিলে এটো হ'লগে 0 ৰাইট হ্যান্ড লিমিট লিখিলা একে ধৰণে লিখিলা এটো হ'ল 0 f of -1 তাৰ ভ্যালুটো 0 তো লেফট হ্যান্ড লিমিট ৰাইট হ্যান্ড লিমিট আৰু f of -1 টো তোমাৰ ইকুৱেল হোৱাৰ লগে লগে আমি ফাংশনটো কন্টিনিউয়াস বুলি ক'ব পাৰিম কোনটো পইণ্টত x is equal to -1 পইণ্টত এতিয়া কথা হল আমি ক'ব পাৰিলো যে hx is equal to mod of x plus 1 টো এটা কন্টিনিউয়াস ফাংশন আৰু আমি লগতে এটা কথা উল্লেখ কৰি আহিছিল আগত যে ডিফাৰেন্স অফ টু কন্টিনিউয়াস ফাংশন ইজ অলসো কন্টিনিউয়াস যে দুটা কন্টিনিউয়াস ফাংশনৰ বিয়োগফলটো সদায় কন্টিনিউয়াসে হয় তো সেই কাৰণে আমি সেই ওপৰৰ লাইনটোৰ ওপৰত বেছ কৰি আমি fx is equal to gx minus hx হল gx মানে হল mod x hx মানে হল mod x plus 1 এই দুটা কন্টিনিউয়াস বুলি ওপৰত কৈ থৈ আহিছো গতিকে হেতৰ বিয়োগফলটো কন্টিনিউয়াস হ'ব তো এটোকে লিখিলো যে fx is equal to this is a continuous function আৰু এটা ফাংশন যদি কন্টিনিউয়াস ফাংশন হয় হি সকলো পইণ্টতে কন্টিনিউয়াস সেই কাৰণে তাত কোনো পইণ্ট অফ ডিসকন্টিনিউটি নাথাকে তো আমি লিখিলো যে hence fx has no point of discontinuity তো এটো এই ধৰণে লিখি দিলে হ'ল যদি 4 মাৰ্কস আহে তেতিয়া আমি ইন ডিটেইলছত এনে ধৰণে উল্লেখ কৰিম যে প্ৰত্যেকটো স্টেপ আমি উল্লেখ কৰিব লাগিব যদি 4 মাৰ্কস আহে যদি তোমাৰ শৰ্টকে আহে যে 2 বা 3 মাৰ্কসৰ কাৰণে আহে বা 2 মাৰ্কসৰ কাৰণে যদি আহে কোৱেশ্চনটো তেতিয়া আমি ছুটি কৰি পেলাই আমি কেনে ধৰণে লিখিম যে আমি লিখিম যে we know that every modulus function is a continuous function therefore mod x and mod x plus 1 are continuous function and also difference of two continuous function is also continuous গতিকে mod x ৰ পৰা mod x plus 1 বিয়োগ কৰিলে হি কন্টিনিউয়াস হ'ব তো fx is equal to mod x minus mod x plus 1 is continuous function এটা ফাংশন কন্টিনিউয়াস মানে সকলো পইণ্টতে কন্টিনিউয়াস আৰু সেইকাৰণে তাৰ কোনো পইণ্ট অফ ডিসকন্টিনিউটি নাথাকে তো এই ধৰণে যদি 2 মাৰ্কসৰ কাৰণে আহে এনে ধৰণে উল্লেখ কৰিলে হ'ল আৰু যদি 4 বা 3 মাৰ্কসৰ কাৰণে আহে তেতিয়া ওপৰত আমি যেনে ধৰণে এক্সপ্লেইন কৰি আহিলো তেনে ধৰণে আমি কৰিব লাগিব তো এইখিনি ভালকে চাই লবা আমি নেক্সট ভিডিওটোত ইয়াৰ পাছৰখিনি ডিসকাস কৰিম মানে ডিফাৰেন্সিবিলিটি বিষয়ে আলোচনা কৰিম তো কেতিয়াবা আমাৰ এইটো টাইপৰ কোৱেশ্চন আহে খুব কম আহে কিন্তু কেতিয়াবা দি দিব পাৰে সেই কাৰণে ভালকে চাই লবা তো আজিলে এৰিছো আমি নেক্সট ভিডিওটোত আমি ডিফাৰেন্সিবিলিটি সম্পৰ্কে আলোচনা কৰিম